সাবধান ৰঙিয়াবাসী ৰঙিয়াত সোমাইছে বহিৰাজ্যৰ দুজনকৈ অলংকাৰ চুৰি চক্ৰ আপোনাৰ দোকান বা ঘৰৰ টাইলছ তথা ঘৰৰ অন্যান্য সামগ্ৰী সাফ কৰি দিয়াৰ চলনাৰে এই চক্ৰটোৱে চকুৰ পলকতে লুটি লৈ যাব পাৰে আপোনাৰ মূল্যৱান অলংকাৰ তেনে ঘটনা সংঘটিত হৈছে ৰঙিয়াত এজন চক্ৰধৰ কলিতা ৰাতিপুৱাই তেওঁৰ দোকানত দুজন হিন্দীভাষী যুৱকে আহি দোকানৰ টাইলছ সাফা কৰাৰ উদ্দেশ্যে প্ৰথমতে চক্ৰধৰ কলিতাৰ ৰূপৰ আঙঠিটোক সাফ কৰি দিয়ে আৰু পৰৱৰ্তী সময়ত কলিতাৰ হাতৰ আঙুলিত থকা তিনিটা সোণৰ আঙঠি সফা কৰি দিম বুলি চকুৰ সন্মুখতে আঙঠি কেইটা লৈ যুৱক দুজনে পলায়ন কৰে আৰু সেই স্থানৰ পৰা চুৰিৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰল সিসিটিভি কেমেৰাত বৰ্তমান ভুক্তভোগী চক্ৰধৰ কলিতাই ৰঙিয়া থানাত উপস্থিত হৈ যুৱক দুজনৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ গতিকে সাৱধান ৰঙিয়াবাসী প্ৰতিটো মুহূৰ্ততে নজৰ ৰাখক ৰঙিয়া চহৰত টেঘিল ঘিলাই ঘূৰি ফুৰা আৰু এই দুজন হিন্দীভাষী গভাই চোৰৰ ওপৰত সজাগ হওক সতৰ্ক থাকক ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ আনি মোক ক'লে যে পুৰা আপুনি ৰাখিব নেকি টাইল চাফা কৰা পাৰা ৰাখিব মইতো নাৰাখোঁ মোৰ এটা নাই চিষ্টেমত কৈছে নাই টাইল চাফা কৰা ভাল বস্তু ভাল চাই লয় ৰাখক এইবুলি মোক টাইল চাফা কৰি দেখুৱালে অলপ আৰু লগতে মোৰ এটা আঙুঠি আছিলে আঙুঠিটো মোক চাফা কৰি দেখুৱালে ৰূপাৰ আঙুঠি চাফা কৰাৰ পিছত তেওঁ মোৰ হাতত তিনিটা আঙুঠি দেখিলে সোণৰ আঙুঠি দেখাই ক'লে যে মোক এই তিনিটা আপোনাৰ চাফা কৰি দিওঁ এইবুলি কোৱা মই ভাবিলোঁ মই বহি আছোঁ যেতিয়া সন্মুখতে গতিকে তেওঁ আঙুঠি দি দিলোঁ সন্মুখতে আছোঁ টেবুলত দিছোঁ টেবুলৰ পৰা তেওঁ এটা পেকেট কৰিছে পাউডাৰৰ লগত মিক্স কৰি মোক কৈছে আপুনি এই পেকেটটো ৰাখক 10 মিনিট খুলিব তেতিয়া মোৰ কনফিউজন হ'ল মই শুনিছোঁ নহয় কথাবিলাক কনফিউজন হোৱাৰ পিছত মই এজন ল'ৰা তেওঁ বাইকত বহিব গৈছে এজনে মোক এনেকৈ কৈ পেকেটটো কৰি পিন মাৰিব দিছে মোৰ ৰ'বা তুমি ৰ'বাচোন ৰ'বা তেওঁক মই ক'লোঁ এই লগত যোৱাজনক কৈছে হ'ব আংকল মই আছোঁ নহয় হ'ব তেওঁ আছে তেতিয়া হেৰি হৈছে কিয় মই আছোঁ চিন্তা নাই আপুনি চিন্তা নকৰিব আপুনি মোৰ দেউতাৰ বয়স হ'ব কৈ বুলি কৈ ঠিক মই সন্দেহ হোৱাৰ কাৰণে সেই কথাখিনি ক'লোঁ তুমি নাযাবা ৰ'বা এই বুলি কৈ সি গাড়ীখন ষ্টাৰ্ট কৰিছে আৰু সি দৌৰ মাৰি বাইকখনত বহি গুচি গ'ল তাৰ পিছে মই স্কুটি লেখি দিলোঁ কিন্তু স্কুটিৰ এইটো বাইক ধৰিব নোৱাৰি আৰু মই ধৰিব নোৱাৰিলোঁ আচ্ছা আপোনাৰ দুটা আঙুঠি নিছে তিনিটা আচ্ছা কিমান টকা মূল্য এবাউট 1.5 লাখ মান হ'ব ল'ৰাকেইজনকতো চিনি নাপায় ল'ৰাকেইজনক চিনি নাপায় হিন্দী ভাষী ল'ৰা দুজনে হিন্দী ভাষী ল'ৰা সেইকাৰণে অলপ বেয়া লাগিছে আৰু এতিয়া আৰু কি জনাইছে এজাহাৰ দিছোঁ আপোনাৰ নামটো চক্ৰধৰ কলিতা ৰঙিয়া